সেয়াটো কৰিলো একেবাৰে হেৰিটো ইহঁতৰ এই ল'ৰাকেইটাক বহুত সৰুৰ পৰাই মই দেখা আৰু দেখা মানে কি অতপ্ৰোতভাৱে মানে এইখন ঘৰৰ লগত মোৰ জড়িত গতিকে দেউতাক ইহঁতি এই ল'ৰা দুজন মাত্ৰ দেউতাক ল'ৰা দুজন সৰুতে স্কুলত পঢ়ি থকা টাইমতে দেউতাক ঢুকালে আৰু বাকী মাকে বহুত কষ্ট কৰি ল'ৰা দুটাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে হাজিৰা কাম কৰিবলগীয়া হ'ল ঘৰৰ অৱস্থা ইমান ভাল নহয় তাৰপিছত দুইজন ল'ৰা বহুত বাহুবলত মানে তেখেতে এজন আৰ্মিৰ চাকৰিত অন্তৰ্ভুক্ত হ'ল আৰু এজনে পুলিচত বেছি দিন হোৱাই নাছিলে খুব বেছি 2 বছৰ 1.5 বছৰ হৈছে এওঁ মানে কোৱা শুনিছোঁ শিলচৰ কোনো জেগাত কৰিমগঞ্জৰ কোনোবা জেগাত পষ্টিং হৈছে বুলি আমি জানিব পাৰিলোঁ আৰু জেগাডোখৰ বেয়া বুলি আমি আগতে জানো বাৰু আমাৰ অনুভৱ এটা আছে তথাপিও তাত পুলিচ যিটো ফ'ৰ্চত মানে পুলিচ বিভাগটো তাত আছে সেই বিভাগৰ তাত বৰমূৰীয়াজনে এইটো চিন্তা কৰিব লাগিছিলে যে ইমান সৰু ল'ৰা ট্ৰেইনিং কৰি পেলাই নতুন পষ্টিং হৈছে গতিকে এই এনেকুৱা ক্ষেত্ৰত বিশেষকৈ ড্ৰাগছ ধৰা গাড়ী হেৰিত আৰ্মছ পাৰ্টি নহ'লে আমি জানো আৰ্মছ পাৰ্টি নহ'লে এইবিলাকত পঠাবই নালাগে প্ৰথম কথা এইটো বিনা আৰ্মছত কোনো ড্ৰাগছ গাড়ী এনেকৈ ধৰিবলৈ কোনো পুলিচে মানে পঠাই বুলি মই আজিহে অনুভৱ কৰিলোঁ গতিকে এনেকুৱা হ'ব নালাগিছিলে ভৱিষ্যতে আমি পুলিচ বিভাগক আমি এইটো অনুৰোধ কৰিছোঁ যাতে সৰু ল'ৰা যিখিনি ঘৰত বহুত কষ্ট কৰি পেলাই ট্ৰেইনিং কৰি পেলাই তেখেতলোক যেতিয়া মানে পুলিচত মানে ভৰ্তি হৈছেগৈ নিজৰ ঘৰখন দেশৰ কাৰণে নিজৰ ঘৰখনৰ কাৰণে কিবা এটা হেৰি কৰিবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে গতিকে আৰু তেনেধৰণে যাতে ভৱিষ্যতেও এই পুলিচ বিভাগে এইটো অকণমান কথাটো কাৰণ চকু দিব লাগে দুৰ্ঘটনাত পতিত হোৱা আমাৰ চুতীয়াকাৰী অঞ্চলৰ সফল ডেকা উজ্জ্বলৰ মই শিক্ষাগুৰু আছিলোঁ তেওঁক মই 5ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আমাৰ বিদ্যালয়ত তেওঁ পঢ়িছিলে চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি তাৰপিছত তেওঁ ঘৰখনৰ অৱস্থাৰ প্ৰতি উচ্চ শিক্ষালৈ যাব নোৱাৰিলে মাকে দেউতাক ঢুকোৱাৰ 2002 চনত দেউতাক ঢুকোৱাৰ পিছত 2টি সন্তান বুকত বান্ধি লৈ স্কুললৈ অনা নিয়া কৰি তেওঁক খুজি মাগি হ'লেও আমিও অঞ্চল মানুহে সহায় কৰি এই ধৰণে তেওঁক পঢ়া শুনা কৰাই এইখিনি ক্ষেত্ৰত চাকৰি আৰু উচ্চ শিক্ষালৈ আগবাঢ়িব নোৱাৰিলে সেইকাৰণে তেওঁ যেতিয়া অসম চৰকাৰে ঘোষণা কৰিলে যে পুলিচ বিভাগত বা সামৰিক বাহিনীত মকৰলৰ কাৰণে যে বহুতো যুৱকক অন্তৰ্ভুক্ত কৰিব সেই উদ্দেশ্যে তেওঁ নিজেও নিজৰ একাগ্ৰতা ধৈৰ্যৰ